সদৌ অসম ভিত্তিত কেৰম প্ৰতিযোগিতা যি আজিৰ পৰাই আৰম্ভণি ভাবিলোঁ আপোনালোকক অকমান দেখাও সেই বুলি এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। প্ৰয়াত মোহিনী গগৈ সোঁৱৰণত মানৱতাৰ স্বাৰ্থত আমি NGO আৰু স্থানীয় ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক প্ৰাইজ মনি ট্ৰফি কেৰম প্ৰতিযোগিতা যি আমি পাতিবৰ বাবে লৈছোঁ, যি আজিৰ পৰাই আৰম্ভণি হ'ব। স্থানটো আপোনালোকক কৈ দিওঁ, তৰুণ সংঘ ৰিডিং ক্লাব, প্ৰেক্ষাগৃহ, দৰবাৰ ফিল্ড, শিৱসাগৰ। আৰু তাৰিখ আজি 26 অক্টোবৰৰ পৰা আৰম্ভণি। লগতে মই প্ৰথমতে এজন মানুহৰ কথা ক'ব লাগিব, যিজন হৈছে চাদিকুৰ দা, যি তেখেতক দেখামেই যথেষ্টখিনি কষ্ট কৰিছে। তাৰ লগতে আৰু কেইবাজনো আছে যি তেওঁলোককো দেখাই দিম। ভিতৰলৈ যাওঁ। যি প্ৰথম অনুষ্ঠানটোত সোমাই আহিয়ে যি শ্ৰদ্ধাঞ্জলি, যি আমাৰ সকলোৰে যি আমাৰ জুবিন দা, জুবিন দাৰ ফটোখনে ইয়াত যি ৰখা হৈছে, শ্ৰদ্ধাঞ্জলি ইয়াত আৰম্ভণি ইয়াত হ'ব। যি এতিয়া সময় হোৱা নাই, এতিয়াতো যি মই ভিডিঅ'টো কৰি আছোঁ, এতিয়া সময় হৈছে 1টা। ইয়াত প্ৰায় 5:30 বা 6 বজাৰ পৰাহে আৰম্ভ হ'ব। এই অনুষ্ঠানৰ প্ৰথম ভাগতে যি জুবিন দাৰ ফটো ৰখা হৈছে আৰু সোমাই আহিয়ে প্ৰথম এইডোখৰ যি এণ্ট্ৰিটো মই আপোনালোকক দেখাইছোঁ। আৰু এই যি ভিতৰত ধুনীয়াকৈ ৰভা যি তুলিছে আৰু যিজন ব্যক্তিৰ মই কথা ক'লোঁ সেইজন হৈছে এইজনে, যি যথেষ্টখিনি কষ্ট কৰি তেখেতৰ প্ৰচেষ্টাতে ইমানখিনিলৈকে আগবাঢ়িছে। আৰু তাৰ লগতে কেইবাজনো আছে, সেইসকলকতো দেখামেই। লগতে আৰু এজন ব্যক্তি আছে, এজন হৈছে আমাৰ MI বৰা দা, যি তেখেতো আহিছে বৰ্তমান সময়ছোৱাত আমাৰ লগত সহযোগিতা তেখেতৰ সকলো ক্ষেত্ৰত আছেই। আৰু বাকীখিনি যিখিনি কৰ্মসমূহ সেইখিনিও তেখেতে পৰিচালনা কৰি মেলি তেখেতে আগবঢ়াই নিব। বাকী ইফালেও দুজনমান আছে, অকণমান আপোনালোকক দেখাই দিছোঁ। এইজন হৈছে ৰাজীৱ দা, যি যথেষ্টখিনি সহায় সহযোগিতা আমাৰ লগত তেখেতে কৰিয়ে থাকে। আগতো আপোনালোকক কেইবাবাৰো দেখাইছোঁ আৰু কেইবাজনো আছে, অকণমান লগতে দেখাই গৈছোঁ। এইফালে ৰাজা আছে, এইফালেতো এজন থাকি গ'ল, অকণমান আকৌ এবাৰ দেখাই দিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে এইফালেও আছে জিনুলকা, তেখেতেও আমাৰ লগত সহযোগিতাত থাকে। আৰু কেইবাজনো ইয়াত যি খেলি আছে তেওঁলোকেও এই কৰ্মত যি আমাৰ লগত সহযোগিতাত থাকিবই আৰু থাকেই। আৰু এইজনো দুজন যি আপোনালোকক আগতো ভিডিঅ'ত আপোনালোকে দেখিছে, যি আমাৰ মানৱতাৰ স্বাৰ্থত আমি যি আমাৰ কৰ্মসমূহ যে কৰি যাওঁ, তাত তেওঁলোকেও যথেষ্টভাৱে আমাক সহায় কৰে। সেইসকলকো ধন্যবাদ জনোৱাৰ লগতে এইসকলক অকণমান দেখাই দিওঁ, যি বৰ্তমান তেওঁলোকে অকণমান প্ৰেক্টিছ কৰি আছে যি খেলিবৰ বাবে। আৰু এজন আছে আমাৰ টীমৰ লগতে, যি তেখেত থাকেই, ৰাণাৰ্ছ আপ হৈছে পৰহি আমগুৰি। অকণমান লগতে কৈ দিছোঁ, তেখেতকো দেখাইও দিছোঁ, যি তেখেতো বহুত ভাল খেলে। লগতে আৰু এজন ব্যক্তি যি অকণমান ব্যস্ত হৈ আছে ফোনত, তেখেতকো অকণমান দেখাই দিছোঁ। এইজন যি আমাৰ লগত এই খেলত তেখেতে সহযোগিতাৰ লগতে বাকীখিনি কৰ্মতো সহযোগিতাত থাকে। আৰু এই যি আপোনালোকক দেখাবৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। 5 বজাৰ পিছৰ পৰা আজিৰ পৰা আমাৰ খেলখন আৰম্ভণি হ'ব। আৰু লগতে আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিলোঁ আৰু আপোনালোকৰ উপস্থিতিও কামনা কৰিলোঁ। আপোনালোকে আহিব ইয়ালৈ, আহি মেলি আমাৰ লগত সহায় সহযোগিতাৰ লগত থাকিব। আৰু এজন ব্যক্তিক মই অকণমান দেখাব লাগিব, সেইজন হৈছে, মই কেমেৰাটো ধৰি মেলিয়ে কৈ দিছোঁ, এইজন হৈছে এইজন নিয়াজ, যি প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ লগত সহায় সহযোগিতাত থাকেই। মানে বয়সত অলপ সৰু, কিন্তু বাকীখিনি আমাৰ লগত চলি যায় আৰু ধুনীয়াকৈ। বাকী এয়াই যি আপোনালোকক দেখাব লগা আছিলে, সেইখিনি দেখালোঁ।